মহাশয়, আপুনি মোক মাতি পঠিয়াইছিল, কওকচোন কি কাম আছিলে? মই মাতিছিলোঁ। গোপাল, কাইলৈৰ পৰা তই কামত আহিব নালাগে। এতিয়াৰ পৰা আমাৰ কামবোৰ কম্পিউটাৰত কৰা হ'ব। সেইবোৰতো তই নাজানিবি। গতিকে তোৰ ঠাইত মই বেলেগ এজন মানুহ লৈ আহিছোঁ। এতিয়া তোৰ ঠাইত সেইজন মানুহে গোটেইবোৰ কাম কৰিব। গতিকে তই কাইলৈৰ পৰা আহিব নালাগে। আপুনি আহিলে যে? অলপ আগত গৈছিলেহে কামলৈ। কি হ'লনো? আজি কাম হোৱা নাই নেকি? কিবা বন্ধ দিছে? নাই মেনকা, মোক কামৰ পৰা উলিয়াই দিলে। কাইলৈৰ পৰা হেনো তেওঁলোকৰ তাত কম্পিউটাৰত কাম হ'ব, আৰু সেইবোৰ কাম মই কৰিব নাজানিম। সেয়ে মোৰ ঠাইত বেলেগ এজন মানুহ আনিছে কম্পিউটাৰৰ কাম জনা। গতিকে কাইলৈৰ পৰা মোক কামত যাব নালাগে বুলি কৈছে আৰু কামৰ পৰা উলিয়াই দিলে। এতিয়া মই কি কৰিম তাকে ভাবি পোৱা নাই। য'ৰ পৰা উপাৰ্জন কৰি ঘৰখন চলাই আছিলোঁ, তাকো এতিয়া মুদা মৰিলে। এতিয়া ক'ত কি কৰোঁ একোৱে ভাবি পোৱা নাই। কি? এয়া আপুনি কি কৈছে? আপুনি ইমান বছৰ ধৰি তাত কাম কৰি আছে। সেনেকৈ তেখেতে হঠাৎ আপোনাক কামৰ পৰা উলিয়াই দিছে। সেইটোতো ভাল কথা হোৱা নাই। অন্ততঃ আপোনাক বেলেগ কিবা এটা কামৰ কাৰণেতো ৰাখিব পাৰিলে হয়। দুটকমান কমকৈ দিলেও হ'ল হয়। কিন্তু ঘৰখন চলিব পৰাকৈ কেইটকমান উপাৰ্জনটো হ'ল হয়। এতিয়া কি কৰিম বুলি ভাবিছে? ল'ৰা ছোৱালীকেইটা এনেকৈ ঘৰত আছে বুলিহে। তাৰ পৰা যদি ঘৰলৈ আহে আৰু সিহঁতে খাব বিচাৰিলে, আমি সিহঁতক খোৱা কোনো যোগাৰ দিব নোৱাৰিম। কি কৰিব বাৰু হ'ব এতিয়া? দিয়া, তুমি চিন্তা নকৰিবা। এতিয়া কামৰ পৰা উলিয়াই দিলে বুলি বহি থাকিলেতো নহ'ব। মই কাইলৈ ৰাতিপুৱাই হাবিলৈ যাম। হাবিলৈ গৈ তাৰ পৰা অলপ বাঁহ কাটি আনিম, আৰু সেইখিনি বাঁহেৰে মই কিবা কিবি অলপ বনাই পিনে বজাৰত বেচিব লাগিব। তেনেকৈ কিবা এটা কৰিব লাগিব, নহ'লেতো উপায় নাই। ল'ৰা ছোৱালীকেইটা ঘৰলৈ আহিলে মানে সিহঁতক ভোকতটো ৰাখিব নোৱাৰি। গতিকে তুমি চিন্তা নকৰিবা। এতিয়া খাবলৈ কিবা বনাবলৈ আছে যদি সেইখিনি বনাই দিয়া। কাইলৈৰ কথা কাইলৈ ভাবিম। মোক সহায় কৰক। মই ইয়াত বন্দী হৈ আছো। মোক সহায় কৰক। হা? এয়া কি? এই কাউৰীজনীয়ে মাত লগাইছে? কিন্তু কি কৈছে? মইচোন একো ধৰিব পৰা নাই। তুমি কি কৈছা? মই একো ধৰিব পৰা নাই। ক'ত বন্দী হৈ আছে তুমি? মই এই কাউৰীৰ ওপৰত ইয়াত বন্দী হৈ আছো। ভণ্ড বাপা এজনে মোক এনেকৈ বন্দী কৰি ৰাখিছে। আপুনি মোক সহায় কৰক। মোৰ গাটোত আপুনি হাতখন ৰাখি দিলে তেনেকুৱা কথা নেকি? মই মোৰ ঠিক আচল আছে ৰূপটো বাৰু, ঘূৰাই পাম। মই তোমাক এই কাউৰীজনীৰ পৰা মুক্ত কৰি দিম। আপোনাৰ বহুত বহুত ধন্যবাদ। আজি আপোনাৰ কাৰণে মই ভণ্ড বাবাজনৰ মায়াজালৰ পৰা মুক্ত হ'ব পাৰিলো। মই পৰিৱেশৰ পৰা ইয়াত ফুৰিবলৈ আহিছিলো। তেতিয়া ভণ্ড বাবাজনে মোক দেখি তেওঁৰ মায়াজালত বন্দী কৰি ৰাখিলে, আৰু কোনোবা মনুষ্যৰ স্পৰ্শ নকৰালৈকে মই মুক্ত হ'ব নোৱাৰিলো হয়। গতিকে আজি আপুনি মোক এই মায়াজালৰ পৰা মুক্ত কৰি বহুত ডাঙৰ সহায় কৰিলে। এতিয়া মই মোৰ পৰিৱেশলৈ আকৌ উভতি যাব পাৰিম। কিন্তু যোৱাৰ আগতে আপুনি মোক যি সহায় কৰিলে, তাৰ বিনিময়ত আপোনাক কি লাগে মই সেয়া আশা পূৰণ কৰি দিম। আপুনি আপোনাৰ এটা ইচ্ছা ক'ব পাৰে। কি? তুমি সঁচাকে কৈছানে? তুমি মোৰ আশা পূৰণ কৰিব পাৰিবা? মোক বিশেষ একো নালাগে, মাত্ৰ নিজৰ ঘৰখন চলাব পৰাকৈ কিবা এটা উপাৰ্জন লাগিছিল। মই য'ত কাম কৰি আছিলোঁ ইমান বছৰে, তাৰ পৰা মোক উলিয়াই দিলে। এতিয়া বোলে কম্পিউটাৰৰ কাম হ'ব। সেইবোৰতো মই নাজানো। সেয়ে মোৰ ঠাইত বেলেগ এজন মানুহ আনিলে আৰু মোক কামৰ পৰা উলিয়াই দিলে। এতিয়া ঘৰখন কেনেকৈ চলাওঁ তাকেহে ভাবি পোৱা নাই। ল'ৰা ছোৱালী দুটাকো মই ভোকত থ'ব নোৱাৰোঁ। তুমি যদি মোক সহায় কৰা কিবা এটা উপাৰ্জনৰ কাৰণে, তেতিয়া বহুত সুখী হ'ম মই। চিন্তা নকৰিবা। তুমি আজি মোক বহুত ডাঙৰ এটা সহায় কৰিলা। যদি তুমি মোক সহায় নকৰা হ'লে মই এই মায়াজালৰ পৰা মুক্ত হ'ব নোৱাৰিলো হয়, আৰু নিজৰ পৰিৱেশলৈ ঘূৰি যাবও নোৱাৰিলো হয়। গতিকে তোমাক মই নিশ্চয় সহায় কৰিম। এইটো লওক। এইটো এটা যাদুকৰী কলহ হয়। আপুনি যেতিয়াই এই কলহটোৰ গাত হাত দি কিবা বিচাৰিব, এই কলহটোৱে আপোনাক সেয়া দিব। কিন্তু এটা কথা, এই যাদুকৰী কলহটো তেতিয়ালৈকেহে আপোনাৰ লগত দিব যেতিয়ালৈকে আপোনাৰ মনত লোভ ভাৱটো নাহে। কিন্তু যিদিনা আপুনি লোভ কৰিব আৰু ইয়াৰ বেয়া ব্যৱহাৰ কৰিব, সেইদিনা কিন্তু এই কলহটোৱে আপোনাৰ লগ এৰি দিব, আৰু আপোনাৰ অৱস্থা ইয়াতকৈও বেয়ালৈ গুচি যাব। গতিকে মনত ৰাখিব, কেতিয়াও যাতে মনত লোভ ভাৱ নহয়। নাই, মই কেতিয়াও মোৰ মনত লোভ ভাৱ আহিবলৈ নিদিওঁ। আৰু ইয়াৰ দ্বাৰা যদি কাৰোবাক সহায় কৰিব পাৰোঁ, সেয়া নিশ্চয় কৰিম। তোমাৰ বহুত বহুত ধন্যবাদ। তুমি আজি মোক বহুত ডাঙৰ সহায় কৰিলা। কি? এয়া আপুনি কি কৈছে? এইটো এটা যাদুকৰী কলহ? কিন্তু কলহটো দেখাততো একেবাৰে সাধাৰণ কলহৰ দৰেই লাগিছে। এইটো সঁচাকৈ যাদুকৰী কলহ হয় নেকি? সেই পৰিগৰাকীয়ে মোক তেনেকৈয়ে কৈছিল। এইটো বোলে এটা যাদুকৰী কলহ হয়, আৰু এই কলহটোত হাত ৰাখি আমি যি বিচাৰোঁ তাকে এই কলহটোৱে দিব। কিন্তু আমি যদি এই কলহটো বেয়া কিবা কামৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেতিয়া এই কলহটোৱে আমাৰ লগ এৰি দিব, আৰু আমাৰ অৱস্থা ইয়াতকৈ বেয়া হৈ যাব বুলি কৈছিলে। এটা কাম কৰোঁ,
প্ৰথমে আমি এই কলহটো ওপৰত হাত ৰাখি কিবা এটা বিচাৰি চাওঁ। আমাৰ হাতত আজি খাবলৈ একোৱেই নাই। আপুনি যদি সঁচাকৈয়ে যাদুকৰী কলহ হয় তেতিয়াহ'লে আমাক খাবলৈ কিবা এটা দিয়ক। আমি ৰাতিপুৱাৰ পৰা লঘোণে আছো। হেই, এইটোচোন সঁচাকৈয়ে এটা যাদুকৰী কলহ হয়। এয়া চাওকচোন, একেবাৰে গৰম গৰম খোৱা উলিয়াইছে। এনেকে হ'লেচোন আমাৰ বহুত ভাল হ'ব। আমি কেতিয়াও ভোকত থাকিবও নালাগে, আৰু আমাৰ ল'ৰা ছোৱালীকেইটাকো যেতিয়াই ভোক লাগে তেতিয়াই খাবৰ কাৰণে যোগাৰ দিব পাৰিম। তুমি ঠিকেই কৈছা। হেই, মই কথা এটা ভাবিছো। এনেকৈ যদি কলহটোত হাত ৰাখিলে আমি যি বিচাৰো তাকে পাওঁ, এনেকৈচোন আমি দুখীয়া মানুহখিনিক সহায়ো কৰিব পাৰিম, আৰু লগতে আমি 2 টকা উপাৰ্জনো কৰিব পাৰিম। আমি যদি এই কলহটোৰ দ্বাৰা এনেকৈ খাদ্য প্ৰস্তুত কৰোঁ, আৰু এইবোৰ খাদ্য চহৰত বহুত দাম। আমি যদি এটকাতে সকলোকে খাদ্য খুৱাব পাৰোঁ, দুখীয়া মানুহখিনিৰ কাৰণে বৰ সহায় হ'ব। তেওঁলোকে এটকাতে ধুনীয়াকৈ পেট ভৰাই খাব পাৰিব। আপুনি কি ভাবে এই বিষয়ত? মেনকা, তুমি ভাল কথাই ভাবিছা। আমাৰ নিচিনাকৈ আৰু বহুত দুখীয়া মানুহ আছে যিসকলে এবেলা খাইছে, এবেলা নোখোৱাকৈ থাকিব লগা হৈছে। কিন্তু আমি যদি এটকাতে খাদ্য দিওঁ তেওঁলোকক, তেতিয়া আমাৰ 2 টকামান উপাৰ্জনো হ'ব, আৰু লগতে এই দুখীয়া মানুহখিনিক সহায়ো হ'ব। গতিকে কাইলৈৰ পৰা আমি সেইটোকে কৰিব লাগিব। আহক আহক আহক, এটকাৰ বিনিময়ত আপোনালোকে যি মন যায় তাকে খাব পাৰিব। চহৰত এইবোৰ বহুত দাম, কিন্তু মোৰ ইয়াত আপোনালোকে এটকাতে যি মন যায় তাকে খাব পাৰিব। আহক আহক, সোনকালে লৈ যাওকহি। খুৰা, এয়া মই কি শুনিছো? আপোনাৰ দোকানত যিবোৰ খাদ্য দেখিছো সেইবোৰতো চহৰত 1 প্লেটৰ দামেই 200 টকা লয়, কিন্তু আপুনি এটকাতে ইমানকৈ দি আছে। এয়া কেনেকৈ সম্ভৱ? তুমি ঠিকেই শুনিছা। মই মোৰ দোকানত এই গোটেইবোৰ এটকাতে দি আছো। ইয়াত বহুতো দুখীয়া মানুহ আছে আমাৰ দৰে, আৰু তেওঁলোকক মই সহায় কৰিব বিচাৰিছো। সেইবাবে মই এই গোটেইবোৰ এটকাতে দিছো। তুমিও এটকাত খাব পাৰা যি মন যায়। হয় নেকি খুৰা? এইটোচোন বৰ ভাল কথা। আপোনাৰ দোকানতো যদি ইমান ধুনীয়া ধুনীয়া দামী দামী খাদ্যবোৰ এটকাত খাবলৈ পাওঁ, তেতিয়াহ'লে আজিৰ পৰা চহৰলৈ নগ'লেও হ'ব, আপোনাৰ দোকানতে খাব পাৰিম। ঠিক আছে খুৰা, মোৰ কাৰণে তেনেহ'লে মেগী 1 প্লেট দিয়ক, আৰু লগতে ফ্ৰাইড ৰাইচ 1 প্লেট দি দিব। ঠিক আছে, তুমি বহা, মই তোমাৰ কাৰণে লৈ আহিছো। শুনিছানে? যেতিয়াৰ পৰা আমাৰ ওচৰলৈ যাদুকৰী কলহটো আহিলে, তেতিয়াৰ পৰা আমাৰ দিন সঁচাকৈ ভাল গৈছে। এতিয়া 2 টকা আমি উপাৰ্জনো কৰিব পাৰিছো, লগতে গোটেই গাঁৱৰ মানুহখিনিক সহায়ো কৰা হৈছে। আৰু মই মোৰ তাত এটকাত খাদ্য দিয়াৰ বাবে গোটেই গাঁৱৰ মানুহে এতিয়া মোৰ তাতে খাবলৈ যায়। সঁচাকৈ তেওঁলোকক সহায় কৰিব আপুনি পাই ঠিকেই মোৰ কৈছে। মনটো খুবেই ভাল এই লাগিছে। যাদুকৰী কলহটোৰ দ্বাৰা আমাৰ সঁচাকৈ বৰ ভাল দিন আহিছে। গোপালৰ আচল ৰহস্য এয়াহে। তাৰমানে এই যাদুকৰী কলহটোৰ পৰাই সি ইমানবোৰ খাদ্য প্ৰস্তুত কৰে, আৰু সকলোকে এটকাত বেচে। যিবোৰ খাদ্য চহৰত বহুত দাম, চহৰত বেচা ইমান দামী দামী খাদ্য সি এটকাত সেয়েহে বেচিছে। কেনেবাকৈ যদি এই যাদুকৰী কলহটো মোৰ হাতত লাগি যায়, তেতিয়াহ'লেতো ক'বলেই নাই আৰু। গোপালে এই যাদুকৰী কলহটোৰ ব্যৱহাৰ কেনেকৈ কৰে, সঠিক ব্যৱহাৰ কৰিবলৈ জনাই নাই। মই সেই কলহটোৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম। গোপাল সঁচাকৈ বৰ অকৰা। এই যাদুকৰী কলহটো তাৰ ওচৰত আছিল যদিও সি সঠিক ব্যৱহাৰ কৰিবই নাজানিলে। কিন্তু এতিয়া এই কলহটো মোৰ ওচৰত আছে, আৰু এই কলহটোৰ পৰা মই গাঁওখনৰ আটাইতকৈ ধনী মানুহ হ'ম। এটা কাম কৰোঁ, এই কলহটোৰ গাত হাত থৈ মই এই কলহটোক 1 কলহ সোণৰ গহনা দিবলৈ কওঁ। এয়া কি? এই যাদুকৰী কলহটোৰ পৰা সোণৰ গহনাৰ পৰিৱৰ্তে জুইহে ওলাইছেচোন। আৰু এই গোটেই ঘৰটো একেবাৰে গৰম হৈ গৈছে যে। কি হ'ব এতিয়া? মই বাহিৰলৈ ওলাই দিয়ে ভাল হ'ব। হে প্ৰভু, এয়া কি হৈ গ'ল মোৰ লগত? মই সেই যাদুকৰী কলহটোৰ পৰা সোণৰ গহনাহে বিচাৰিছিলো, তাৰ পৰিৱৰ্তে ওলাল জুই, আৰু সেই জুইকৰাই মোৰ গোটেই ঘৰটো জ্বলাই পেলালে। সকলো শেষ হৈ গ'ল। আজিহে বুজি পালো, মই অধিক লোভ কৰিবলৈ যাওঁতে মোৰ যি আছিলে সেয়াও হেৰুৱাব লগা হ'ল। মই বৰ ডাঙৰ ভুল কৰিলো। মই যদি আজি লোভ নকৰিলো হয়, তেতিয়া আজি মোৰ যি আছে সকলো মোৰ লগত থাকিল হয়। এতিয়া মোৰ সকলো শেষ হৈ থাকিলে। কি কৰিম বাৰু এতিয়া? কলৈ যাম? মই এই গাঁওখনৰ আটাইতকৈ ধনী মানুহ হ'ব বিচাৰিছিলো, কিন্তু এতিয়া এই গাঁওখনৰ আটাইতকৈ দুখীয়া মানুহ হলো। এতিয়াহে বুজিলো, মানুহে কেতিয়াও অধিক লোভ কৰিব নালাগে। অধিক লোভ কৰিলে সেই পৰিণতি হয়, যি পৰিণতি আজি মোৰ লগত হ'ল।
হে প্ৰভু মোক মাফ কৰিবা মই সঁচাকৈ ভুল কৰি পেলালো সকলো শেষ হৈ গ'ল মোৰ